2,90,000 ৰাখিছোঁ ইয়াত আছে 4 পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম AC আৰু 5 টনাৰৰ গাড়ী ডিমাণ্ডেড কাৰ হয় তো এইখন 2020 মডেল LXI 80,000 দিলে 2,70,000 2,10,000 আস্কিং ৰাখিছোঁ মোৰ পাৰ্চনেল ফেভৰেট একচুৱেলি 1,30,000 আৰু লগতে ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ গোটেইখিনি ইনক্লুড থাকিব গাড়ী 5 টনাৰৰ গাড়ী হয় কিলোমিটাৰ চলিছে 45,000 ইমানখিনি গাড়ী দেখিছে গোটেইখিনি পেট্ৰলৰ গাড়ী গতিকে এখন 2018 মডেল ডিজায়াৰ আপোনাৰ 2018 মডেল i20 এগেইন 2018 মডেল গাড়ীখনৰ 5 টনাৰ হয় গাড়ীখন 2018 নৱেম্বৰৰ গাড়ী আকৌ এইখন হ'ল কেটেনখন হ'ল 2019 মডেল নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ গুৱাহাটী আৰু গুৱাহাটীত আহিছোঁ আপোনালোকে যদি ভাবিছে কমৰ ভিতৰত বা আপোনালোকে ভাবিছে যে বেলেগ অসমৰ বাহিৰতো আপোনালোকে ৰিফাইনেন্স কৰিব বা অসমতে ৰিফাইনেন্স অলপ টকা 60,000 70,000 80,000 টকা দিলে আপোনালোকে ৰিফাইনেন্স হৈ যাব আৰু আজি আহিছোঁ মই এখন ডিলাৰটো বহুত পুৰণা কিন্তু মোৰ কাৰণে নতুন ডিলাৰ মই আজি এখন ডিলাৰ আহিছোঁ সেইখন হৈছে আপোনালোকে গোলাপী কাৰ সলিউশ্যন আৰু ইয়াৰ এড্ৰেছটো হৈছে আপোনাৰ মিৰ্জা যোনটো পুলিচ পইণ্ট আছে তাৰ পৰা মাত্ৰ 200 মিটাৰ আহিলে আপোনালোকে পাব আৰু আমাৰ লগত আছে ডিলাৰৰ স্বত্বাধিকাৰী ধীৰাজ দা নমস্কাৰ ভালে আছে পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক এড্ৰেছটো চিম্পল হয় মানে যদি আপোনালোকে মানে গুৱাহাটী ফালৰ পৰা আহে তেতিয়াহ'লে গুৱাহাটী ক্ৰছ কৰি আহি এয়াৰপৰ্ট পাব এয়াৰপৰ্ট ঠিক ক্ৰছ কৰি মিৰ্জা পাব গতিকে মিৰ্জাৰ পৰা কৈয়ে দিলা অলৰেডি চাৰিআলি এটা থাকিব পুলিচ পইণ্ট তাৰ পৰা জাষ্ট 200 মিটাৰ ৱাকিং ডিষ্টেঞ্চ হয় 200 মিটাৰ আগুৱাই আহি ৰাইট হেণ্ড চাইডে পাব গোলাপী কাৰ সলিউশ্যন আকৌ যদি ছেম তেনেকুৱা মানে গোৱালপাৰা এৰিয়া নহ'লে ধুবুৰী ছাইডৰ পৰা আহে তেতিয়াহ'লে বিজয়নগৰ পাব ফাৰ্ষ্ট পাব ছয়গাঁও দেন আপুনি পাব বিজয়নগৰ তো বিজয়নগৰ ক্ৰছ কৰি মিৰ্জা পাব ঠিক পুলিচ পইণ্টটো পোৱাৰ আগতে 200 মিটাৰ আগত লেফ্ট ছাইড আৰু আমাৰ শ্ব'ৰুমটোৰ অপজিটে মিৰ্জা গাৰ্লছ হাই স্কুল আছে আৰু একেবাৰে ওচৰতে লাগি আছে হিৰ' শ্ব'ৰুম হিৰ' বাইক শ্ব'ৰুম গতিকে আহিলে হ'ল এড্ৰেছটো চিম্পল হয় ওলাবলৈ আৰু যদি কিবা এছিষ্টেণ্ট লাগে আৰু যদি কিবা খেলিমেলি হয় কল কৰিলে হ'ল ডিছপ্লেত মোৰ মোবাইল নম্বৰটো দেখাই থাকিব আহিলে হ'ল আমি বেছি দেৰি নকৰোঁ এক্সচেঞ্জ ৰিফাইনেন্সটো হৈ যাব হয় এক্সচেঞ্জ ৰিফাইনেন্স যদি কোনোবাই এক্সচেঞ্জ অভিয়াছলি মানে ডাইৰেক্ট চেল কৰিলেও গাড়ীখন বোলে ল'ব নিবিচাৰে গাড়ী ডাইৰেক্ট চেল কৰিব বিচাৰে চেল কৰিব পাৰে অ'কে আমি বেছি দেৰি নকৰোঁ গাড়ী দেখাওঁ পোনপ্ৰথমে এবাৰ ষ্টকটো দেখাই দিব কম ষ্টক চাই লওক কিমান ষ্টক আছে এইফালেও চাওক আৰু ঘৰতো আছে ষ্টক সকলোখিনি ডিটেইলছ দিম তে আহক আমি গাড়ী আৰম্ভ কৰোঁ অ'কে ধীৰাজ দা প্ৰথম আমাক এই গাড়ীখনৰ ডিটেইলছ দিব এইখন হ'ল 2018ৰ ইয়ন হয় আৰু ইয়াত ফেচিলিটি ফিচাৰ্ছখিনি গৈ আছোঁ ইয়াৰে পাৱাৰ উইণ্ডো দুখন আছে মিউজিক চিষ্টেম AC গোটেইখিনি আছে ফাৰ্ষ্ট অনাৰ গাড়ী ল'লে একদম এজ ইট ইজ হৈ আছে গাড়ী ল'লে 1 টকাৰো লছ নাই গতিকে গাড়ীখন ল'ব পাৰে আৰু কিলোমিটাৰ চলিছে 45,000 গাড়ীখনৰ লাষ্ট প্ৰাইচটো আহিব 2,90,000 ৰাখিছোঁ আজকি অকণ নেগচিয়েবল হৈ যাব আৰু তোমাৰ চেনেলৰ থ্ৰু যদি আহে তেতিয়াহ'লে অকণ স্পেচিয়েল অফাৰো দি দিম এই 2018 মডেল এইখন ডিজায়াৰ হ'ল 2015ৰ মডেল আৰু VXI পেট্ৰল গতিকে ফিচাৰ্ছখিনি জানে মানুহে ইয়াত আছে 4 পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম AC আৰু 5 টনাৰৰ গাড়ী কিলোমিটাৰ চলিছে 51,000 আৰু লাষ্ট প্ৰাইচটো ৰাখিছোঁ লাষ্ট প্ৰাইচ নহয় নেগচিয়েবল হৈ যাব 4,10,000 আস্কিং ৰাখিছোঁ অকণমান কমি যাব হা এল্টো জানে আৰু মানে একদম ডিমাণ্ডেড কাৰ হয় তো এইখন 2020 মডেল LXI ফিচাৰ্ছখিনি কৈ দিম নে গোটেইকেইখনো ক'লে বেছি ভাল হয় মই ভাবোঁ আৰু ইয়াত মানে দুখন পাৱাৰ উইণ্ডো আছে মিউজিক চিষ্টেম AC গোটেইখিনি আছে আৰু ইয়াৰে কিলোমিটাৰ চলিছে 27,000 গাড়ীখন এজ ইট ইজ হৈ আছে ফাৰ্ষ্ট অনাৰ গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ 3,50,000 ৰাখিছোঁ কিন্তু নেগচিয়েবল হৈ যাব ফাইনেন্স কিন্তু এভেইলেবল আছে যিকোনো গাড়ীত মোৰ ফাইনেন্স হৈ যাব 3,50,000 আস্কিং ৰাখিছোঁ কি ক'লে ডাউন পে'মেণ্ট কিমান দিলে আহিব ডাউন পে'মেণ্ট মানে গাড়ী লৈ কথা আচলতে তো এইখন মিনিমাম 80,000 দিলে ডাউন পে'মেণ্ট গাড়ীখন বাকীখিনি মই ফাইনেন্স কৰাই দিম নেক্সট হ'ল এইখন চুইফ্ট VDI এইখনৰ ছেম ফেচিলিটি ফিচাৰ্ছ 4 পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম AC গোটেইখিনি আছে আৰু ডিজেল গাড়ীখনৰ এজ ইট ইজ হৈ আছে গাড়ীখন ল'লে লাষ্ট দিব লাগিব 2,70,000 নেগচিয়েবল হৈ যাব আৰু গাড়ীখনৰ ফাইনেন্সো হৈ যাব
ইয়ন এইখন হ'ল 2015 মডেল এখন 2015 মডেল মিউজিক চিষ্টেম AC পাৱাৰ উইণ্ডো গোটেইখিনি আছে মেইনলি পাৱাৰ উইণ্ডোটো বহুত মেটাৰ কৰে গতিকে পাৱাৰ উইণ্ডো আছে আৰু এচিও ৱৰ্কিং গাড়ীখনৰ কিলোমিটাৰ চলিছে 51,000 গাড়ীখন এজ ইট ইজ হৈ আছে ল'লে মই লাষ্ট 2,10,000 আস্কিং ৰাখিছোঁ নেগচিয়েবল হৈ যাব ফাইনেন্স হৈ যাব আৰামত হৈ যাব নেক্সট এইখন ৱেগনাৰখন হোৱাইট কালাৰ জানে মোৰ পাৰ্চনেল ফেভৰেট একচুৱেলি গতিকে পাৱাৰ উইণ্ডো 4টা মিউজিক চিষ্টেম AC গোটেইখিনি আছে আৰু কিলোমিটাৰ চলিছে 55,000 আৰু গাড়ীখনৰ প্ৰাইচটো মই বেছি ৰখা নাই 3,30,000 আস্কিং ৰাখিছোঁ নেগচিয়েবল হৈ যাব আৰু গাড়ী একেবাৰে ৰিফাইনেন্সো হৈ যাব গতিকে আহিলে হ'ল এইখন হ'ল চেণ্ট্ৰ আৰু সেই টাইমৰ টপ মডেল আছিলে চেণ্ট্ৰ পেট্ৰল হয় আৰু গাড়ীখন 2007ৰ গাড়ীখনৰ জাষ্ট প্ৰাইচ এটা মই ৰাখিম সেইটো প্ৰাইজত গোটেইখিনি কাম কৰি দিম গাড়ীখনৰ দামটো ৰাখিছোঁ 1,30,000 তাৰো নেগচিয়েবল হৈ যাব 1,30,000 আৰু পাৱাৰ উইণ্ডো আছে ইয়াত স্পেচিয়েলি পাৱাৰ উইণ্ডো আছে আৰু গোটেইখিনি মানে যেনেকৈ গাড়ীখনৰ ফিটনেছটো মানুহ কুৱেশ্যন আহিব পাৰে মাইনত গতিকে ফিটনেছটো আমি বনাই দিয়া হৈছে আৰু লগতে ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ গোটেইখিনি ইনক্লুড থাকিব গাড়ীখনৰ 1,30,000 আস্কিং ৰাখিছোঁ তাৰে নেগচিয়েবল হৈ যাব আৰু গাড়ীখনৰ মেইনলি পাৱাৰ উইণ্ডো আছে দুখন পাৱাৰ উইণ্ডো আছে পূৰা একদম কোম্পানী বিল্ড আৰু AC আছে পাৱাৰ ষ্টাৰিং আছে গোটেইখিনি আছে পিছফালে উইপাৰো আছে টপ মডেল নেক্সট হ'ল এইখন গ্ৰেনেটেন 2016ৰ মডেল আৰু গাড়ীখনৰ যেনেকৈ মিউজিক চিষ্টেম AC পাৱাৰ উইণ্ডো 4টা গোটেইখিনি আছে গাড়ী ফাৰ্ষ্ট অনাৰৰ গাড়ী হয় কিলোমিটাৰ চলিছে 45,000 গাড়ীখন ল'লে মই লাষ্ট ৰাখিব পাৰিম 3,60,000 মই আস্কিং ৰাখিছোঁ তাতো মই অকণমান নেগচিয়েবল কৰাই দিম হা নেক্সট হ'লে এখন 2016ৰ I-20 এইখনৰ ছেম তেনেকুৱা যিমানখিনি গাড়ী দেখিছে গোটেইখিনি পেট্ৰলৰ গাড়ী এখন জাষ্ট মই কৈ দিছোঁ যোনখন ডিজেল মই মুখেৰে কৈ দিছোঁ বাকী যিমান গাড়ী মোৰ চেনেলত চাইছে গোটেইখিনি পেট্ৰলে হয় গতিকে এইখনৰ পেট্ৰল গাড়ী 2016ৰ মডেল I-20 আৰু গাড়ীখনৰ 4 পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম AC গোটেইখিনি ফিচাৰ্ছ আছে আৰু মিউজিক চিষ্টেমো খুব ধুনীয়া গাড়ীখনৰ লাষ্ট প্ৰাইচটো ৰাখিছোঁ 4,30,000 আস্কিং ৰাখিছোঁ অলপ কমাই দিম আহিলে আৰু গাড়ীখনৰ কিলোমিটাৰ চলিছে 49,000 হা এইখন হ'ল গ্ৰেনেটেন এগেইন গতিকে এইখন 2018ৰ মডেল এইখনৰ যেনেকৈ স্পৰ্টছ মডেল হা স্পৰ্টছ গতিকে ভিতৰত ডিছপ্লে আছে বা এয়াৰ বেগ আছে মিউজিক চিষ্টেম AC পাৱাৰ উইণ্ডো গোটেইখিনি আছে গাড়ীখন ল'লে লাষ্ট 4,10,000 মই আস্কিং ৰাখিছোঁ যদি আহে মই নিশ্চয় নেগচিয়েবল কৰাই দিম ৰিফাইনেন্স হৈ যাব আচ্ছা কোৱা নাই যে কিলোমিটাৰ কিমান চলিছে কিলোমিটাৰ চলিছে এইখনৰ 42,000 ডিজায়াৰ আপোনাৰ 2018ৰ মডেল VXI আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয় কিলোমিটাৰ চলিছে 46,000 গাড়ীখন এজ ইট ইজ হৈ আছে এয়াৰ বেগ 4 পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম AC গোটেইখিনি আছে যদি লংগুলি হৈ ল'ব পাৰে গাড়ী খুব ধুনীয়া হৈ আছে গাড়ীখনৰ লাষ্ট প্ৰাইচ ৰাখিছোঁ 5,10,000 আস্কিং ৰাখিছোঁ মই যদি আহে অলপ নেগচিয়েবল হৈ যাব হা নেক্সট হ'ল এইখন I-20 এগেইন 2018 মডেল আৰু এইখনৰ ছেম তেনেকুৱা বেক কেমেৰা 4 পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম AC গোটেইখিনি আছে পেট্ৰল হয় কিলোমিটাৰ চলিছে 43,000 যদি লংগুলিভাৱে ল'ব পাৰে এজ ইট ইজ হৈছে গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ 4,90,000 যদি আহে অকণমান কমাই দিম অভিয়াছলি এখন আকৌ এগেইন ডিজায়াৰ ব্ৰাউন কালাৰ হয় এইটো কালাৰটো অলপমান বেলেগ ভাবিব পাৰে ব্ৰাউন কালাৰ হয় গাড়ীখনৰ ফাৰ্ষ্ট অনাৰ হয় গাড়ীখন 2018ৰ নৱেম্বৰৰ গাড়ী ছেম তেনেকুৱা এয়াৰ বেগ 4 পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম AC এণ্ড পেট্ৰল কিলোমিটাৰ চলিছে 42,000 এইখনৰ ল'লে ছেম তেনেকুৱা প্ৰাইচটো ৰাখিছোঁ 5,10,000 আস্কিং ৰাখিছোঁ নেগচিয়েবল হৈ যাব আহিলে নেক্সট আছে এইখন ছুইফ্ট 2014ৰ মডেল VXI পেট্ৰল গতিকে এইখনৰ 4 পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম AC পাৱাৰ উইণ্ডো গোটেইখিনি আছে 4 পাৱাৰ উইণ্ডো আৰু গাড়ীখনৰ ডিছপ্লেও আছে আপুনি দেখাই দিব পাৰে ডিছপ্লেও আছে গতিকে যদি আহে ল'ব পাৰে বেছি দাম নকওঁ 3,90,000 আস্কিং ৰাখিছোঁ যদি আহে নেগচিয়েবল হৈ যাব হয় নেগচিয়েবল হৈ যাব টায়াৰ 90% আছে টায়াৰ চাব পাৰে
আকৌ এইখন হ'ল কেটেনখন হ'ল 2019 মডেল হোৱাইট কালাৰ গুৱাহাটী নাম্বাৰ ফাৰ্ষ্ট অনাৰ আৰু গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ 3,50,000 কিন্তু এই 3,50,000 2019 মডেলটো গতিকে এইখনৰো VXI মডেল হয় ইনবিল মিউজিক চিষ্টেম AC পাৱাৰ উইণ্ডো গোটেইখিনি আছে এইখনৰ লাষ্ট 350 ৰাখিছোঁ কিন্তু নেগচিয়েবল হৈ যাব আহিলে নিশ্চয় কমি যাব মোৰ তাত বৰ্তমান গাড়ী আকৌ মানে 4খন আছে যেনেকৈ গ্ৰেনেডেন এখন গ্ৰে কালাৰৰ আছে 2016 মডেল সেইখন যদি লওঁ বুলি ভাবে সেইখন লাষ্ট 360 মই প্ৰাইচ ৰাখিছোঁ 360 সেইখনত নেগচিয়েবল হৈ যাব আৰু যদি আৰু ইয়ন এখন আছে ইয়নখন মেৰুন কালাৰ হয় 2015 মডেল সেইখনৰ মই ৰাখিছোঁ 1,90,000 আস্কিং ৰাখিছোঁ নেগচিয়েবল হৈ যাব মেৰুন কালাৰ পাৱাৰ উইণ্ডো আছে মিউজিক চিষ্টেম আছে আৰু AC আছে চেম তেনেকুৱা কুইড এখন আছে 2016 কালাৰটো হ'ব আপোনাৰ আৰ্মি কালাৰ বুলি যে কওঁ আমি গ্ৰীণ আৰ্মি কালাৰটো হয় সেইখনৰ RXT ডিছপ্লে মিউজিক চিষ্টেম আছে স্ক্ৰীন টাচ ডিছপ্লে আৰু পাৱাৰ উইণ্ডো AC গোটেইখিনি আছে সেইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 2,40,000 নেগচিয়েবল হৈ যাব আৰু আপোনাৰ আছে এখন গ্ৰেনেডেন আকৌ এগেইন মানে দুখন গ্ৰেনেডেন বাহিৰত আছে গ্ৰে কালাৰ সেইখন হ'ল 2015 সেইখনৰ প্ৰাইচটো ৰাখিছোঁ মই 3,10,000 নেগচিয়েবল হৈ যাব আহিলে হ'ল গোটেইকেইখন গাড়ী পেট্ৰল আৰু লগতে ফাইনেন্স হৈ যাব এইখিনি গাড়ী বাহিৰত আছে মোৰ এতিয়া দেখা পালে আমি সকলোখিনি গাড়ী দেখুৱালোঁ স্ক্ৰীন নাম্বাৰ আহিছে আপোনালোকে কণ্টেক্ট কৰি ল'ব গম পায় টপিক কাৰ চলিউশ্যন তেন্তে আপোনালোকে ইয়াত আহক স্ক্ৰীন নাম্বাৰ আহি আছে অসমৰ যিকোনো ঠাইৰ পৰা ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব আৰু অসমৰ বুলি নহয় মানে বেলেগ ষ্টেটৰ পৰাও হ'ব হয় ন যদি ইয়াত মানে যদি চাপ'জ মানুহজন বোলে বিহাৰৰ হ'ল আৰু গেৰাণ্টাৰ বোলে এজন গেৰাণ্টাৰ বুলি জানে আৰু গেৰাণ্টাৰ যদি আমাৰ ইয়াৰে মানুহ হৈ যায় দেন যিকোনো ষ্টেটৰ কৈ দিব পাৰোঁ অ'কে তেনেকুৱা আৰু এইখিনিয়ে ক'ব লগা আছিল আপোনালোকে সোনকালে কণ্টেক্ট কৰক বেলেগ গাড়ীও আছে গম পাইছে কৈ দিছে গাড়ী ভাল পাব আপোনালোকে চাৰ্টিফাইড গাড়ী পাব ইয়াৰ পৰা দাদাই যিখিনি কৈছে অৰিজিনেল কৈ দিছে আৰু ইয়াত কোনো হেৰি নাই নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব স্ক্ৰীন নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰক যদি ভিডিঅ'টো লাইক কৰক আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম